আৰে মহামহন্ত সাধুসন্ত মহামহন্ত উদ্ধৱৰ নিচিনা জাম্বৱন্ত বিভীষণ হনুমান সুগ্ৰীৱ আদি মহামহন্তসকল সেইসকলতো তৰিলেই আৰু সামান্য ভকত মানে কেনেকুৱা আপুনি আমি সমস্তজনে সামান্য ভকত এই সামান্য ভকতৰ কেইটামান স্বাভাৱিক স্বভাৱ আছে কি স্বাভাৱিক স্বভাৱ আছে কি এই একাদশ স্কন্ধতে মহামহন্ত উদ্ধৱক ভগৱান কৃষ্ণই সামান্য ভকতৰ বিষয়ে ক'লে সখা মোৰ ভকতিৰ জৰিয়তে মহাভক্তগণটো তৰিবই আৰু সামান্য ভকতসকলো তৰি যাব কেনেকুৱা সামান্য যিসকল ভকতে কেৱল ঘূৰ সংসাৰতে মগন কিন্তু এই অপাৰ সংসাৰ সমুদ্ৰৰ ত্ৰাণকৰ্তা কোনো কাৰণত কেতিয়াও কালীভদ্ৰা দুৰ্গাৰ ওচৰলৈ যোৱা নাই জীৱনত জানকে বা নাজানক বুজি পাওকে বা নাপাওক এজনকে কিন্তু উপাসনা কৰি আহিছে সেইজন কেৱল অকল ঈশ্বৰ সেইজন ভকত সেইসকল সামান্য ভকত একোকেই নাজানে কিন্তু এটা কথাই জানে যে ঈশ্বৰহে সঁচা বুইছা ঈশ্বৰৰ বাহিৰে আৰু কাম নাই অন্ততঃ এই কথাটোকে জানে সামান্য ভকত গতিকে সেই সামান্য হলেও সেইজন ভকতক ৰাম লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকত কয় একো দুখে তেনেধৰণৰ সামান্য ভকতসকলক লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে পাপে পৰশ কৰিব নোৱাৰে হয় ওৰেতো জীৱনত টকা পইচা ঘৰ দুৱাৰ ল'ৰা ছোৱালী নাতি পুতিক লৈয়ে ব্যস্ত কিন্তু তাৰ মাজতো এটা সিদ্ধান্ত কৰি থৈছে একদম মজবুতভাৱে ভগৱান কৃষ্ণৰ বাহিৰে আৰু ত্ৰাণকৰ্তা নাই ও মাধৱ একহন্ত ধনঞ্জয় মহাদুৰাচাৰ আন দেৱতে যি মোকে মাত্ৰ ভজ হয় মানুহজন মহাদুৰাচাৰী হ'ব পাৰে ঘোৰ সংসাৰিক বিষয়াসক্ত মানুহ হ'ব পাৰে আচৰণ বিধি অত্যন্ত অসৎ কিন্তু এটা কাম কৰিলে সেইজনাই যদি কি কৰিলে কোনো দিনে কোনো কাৰণত কেতিয়াও আন দেৱ দেৱতাৰ উপাসনা কৰা নাই এজন দেৱতাৰ উপাসনা কৰিলে আনত দেৱতে যি মুখে মাত্ৰ ভজয় হা এইজন মহাদুৰাচাৰী কিন্তু দুৰাচাৰী যদিও এটা কাম কৰিলে সেইটো হ'ল এজনৰ ওচৰতেহে শিৰ থলে ভগৱান কৃষ্ণৰ চৰণ এনে পৰ্যায়ৰ আমি যিহেতু কলিযুগৰ অল্পমতি অল্পায়ু মানুহ আমাৰ ইয়াত লোভ মোহ কাম ক্ৰোধ বিষয় বাসনা গোটেই কথাবোৰ জৰ্জৰিত হৈ আমি লাগি থকা মানুহ গতিকে আমরা সব সামান্য হওয়া সত্ত্বেও আমাক আশ্বাস দিছে উত্তম ভকতৰ থাকুক কথা সামান্য ভকত কৰে সামান্য হওয়া সত্ত্বেও তৰি যাব এটাই কাম কৰিব লাগিব আৰু সেইটো হ'ল হয় আমি মানুহ পধ্যে আমি যেহেতু আমি জন্মি থকা যুগটোৱে হ'ল পাপৰ যুগ কলিকে মনি
মলিনা পাপ পয়োনিধি জন্ম নমিনা কলিযুগটো হেনো কেৱল পাপৰ সমুদ্ৰ বুলিছে আৰু কলিযুগৰ পাপ সমুদ্ৰ ক'ত সোমাই আছে জন্ম নমিনা প্ৰত্যেকজন মানুহৰ জনমানসত কলিৰ পাপ ঠাহ খাই আছে একদম পদৰ পৰা কণ্ঠলৈকে মনৰ মানে সৰ্বত্ৰ শৰীৰৰ অংগে অংগে কলি পাপ সোমাই আছে সেইকাৰণে কৃপালু গুৰুজনে কি বুলি কৈছে এই কলি পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় যাগ যজ্ঞ কৰি লোৱা বুলি কোৱা নাই জ্ঞান দান দক্ষিণা কৰি লোৱা বুলি কোৱা নাই দেৱ দেৱী উপাসনা কৰি লোৱা বুলি কোৱা নাই এই বুলিয়ে কৈছে অ শৰীৰত আছে কলি কৃত দুখ প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ আমি দেহধাৰী মানুহ পধ্যে কলিকৃত অপৰাধ আছে দুখ আছে শৰীৰত আছে কলিকৃত যত দুখ এই কলিকৃত অপৰাধৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এটাই উপায় আছে প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ পাপ পয়োনিধি জন্ম নমিনা এই কলি পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি নাম নাম কাম তৰু কাল কৰালা সুমিৰি সুমিৰি সমন সকল জগ জালা নাম হেনো আমাৰ কলি পাপে প্ৰত্যেকজন মানুহৰ মনত ঠাহ খাই সোমাই থকা সত্ত্বেও এই কলি পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কৃপালু গুৰুজনে ক'লে প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ তুলসীদাসী ৰামায়ণ গ্ৰন্থ ভাগত তুলসীদাস মহাৰাজে ক'লে যে কলি পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এটাই নাম নাম আম তৰু বুলি কৈছে কল্পবৃক্ষ বুলি কৈছে এই নাম কল্পবৃক্ষক স্মৰণ কৰিলে কীৰ্তন কৰিলে শ্ৰৱণ কৰিলে কি হয় বুলি কৈছে সুমিৰি সমন সকল জগ জালা চাবচোন আপোনাৰ আমাৰ বাস্তৱ সাংসাৰিক জঞ্জালত কম কষ্ট মানে আমি সন্মুখীন হ'ব লগা হৈছোঁ নেকি কষ্টৰ নিয়মবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে কাৰোবাৰ বোলে নহয় ছোৱালীজনীক লৈ মোৰ আজি বৰ সমস্যা কাৰোবাৰ বোলে নহয় মোৰ আজি টকা পইচাৰ দিশটোতে বিৰাট কষ্ট কাৰোবাৰ বোলে নহয় বোলে মোৰ কি ক'ব আজি কিছুদিনৰ পৰা গাটো ইমানেই বেয়া নাই ইমান ভাল ভাল ডাক্তৰক দেখাইছোঁ নাই কোনো হোমিঅ'পেথি কৰিছোঁ কবিৰাজী চব কৰিছোঁ নাই কিবা নহয় কিবা প্ৰকাৰে সমস্যা জৰ্জৰিত আমি প্ৰত্যেকজন আছে আমাৰ সমস্যা কিন্তু এই সমস্যাবোৰৰ পৰা অকণমান শান্তি কেতিয়া পাব দিনটোত শান্তি নাই ৰাতি শুব নোৱাৰে দিনত ক'ৰবালৈ যাওঁ বুলি যাব নোৱাৰে ভকতৰ সংগত বহংগ বুলি বহিবগৈ নোৱাৰে যাব নোৱাৰে বোলে কি ক'বা মই নোৱাৰিছোঁ আৰু দেই বাপ মই আৰু মানে নোৱাৰিছোঁ সেই নোৱাৰা মানুহজনৰো শান্তি লাভ কৰাৰ ৰাস্তা নহ'ব নেকি নে ভাগৱত গ্ৰন্থই কৈছে ৰাস্তা আছে আপুনি য'তেই নাথাকক যেনেকৈ নাথাকক এটাই কাম কৰক স্মৰণ কৰক চিন্তন কৰক কাক গুৰুদেৱ নাম ভকতক কাক ভগৱান কৃষ্ণ কাক ভগৱন্তৰ গুণ জপক কাক ভগৱন্তৰ নাম বস্তু যিমান পৰিমাণে ভগৱন্তৰ নাম স্মৰণ হ'ব চিন্তন হ'ব মনত সুমিৰি
সমন সকল জগত জালা। আপোনাৰ মোৰ মনত জগতৰ সংসাৰৰ যিমানবিলাক জ্বালা যন্ত্ৰণা আছে, দুখ যন্ত্ৰণা আছে, এই দুখ যন্ত্ৰণাবোৰৰ পৰা অৱকাশ দিয়াৰ একমাত্ৰ এটাই উপায় ভগৱন্তৰ নাম। গতিকে আমি সামান্য মানুহ, আমি সৰ্বতোপ্ৰকাৰে সামান্য। না আমাৰ শক্তি আছে নাই, না আমাৰ সামৰ্থ্য আছে নাই। আমি কিমানৰ সামৰ্থ্য থকা মানুহ, কিমান আমি অৰ্থ আগবঢ়াব পাৰিম? নোৱাৰোঁ। আৰ্থিক দিশতো আমি একেবাৰে নগণ্য, আৰু শক্তিও আমাৰ নাই। আমি সৰ্বতোপ্ৰকাৰে আমাৰ আয়ুস কিমান? মনুষ্যৰ আয়ুষত পৰিশ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৰিষ আয়ু নেয় মলন্তে, নেয় দশ বৰিষ ধন গয় উপাৰ্জন্তে। বৃদ্ধ কালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। নাই বোলে বন্ধাকবি বোলে পাতখিলা গুচাই দিয়াচোন, ইখিলা গুচোৱাচোন, তাৰপিছত বা সিখিলা গুচোৱাচোন, তাৰপিছত গুচাই জানে কবি নাই শেষ। আমাৰ জীৱনটো আমি এই বোলে হয় 100 বছৰ আয়ুস দিছিলে ঈশ্বৰে আমাক, আধা শুই থাকোঁতে গ'ল। অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত আমি ৰাতিটোৰ 12 ঘণ্টা, দিনৰ 12 ঘণ্টা, ৰাতি 12 ঘণ্টা আমাৰ শয়ন কক্ষতে যায়। এইধৰণে আমি জীৱনৰ আধা বয়স 50 বছৰ আমাৰ মানে শুই থাকোঁতেই গ'ল। বিংশতি বৰিষ আয়ু যায়ো মলন্তে, ল'ৰালি কালৰ 20 বছৰমান খেলা ধূলাৰ মাধ্যমত যাওঁতে পাৰ হৈ গ'ল। নেয় দশ বৰিষ ধনক উপাৰ্জন্তে, 10 বছৰমান খুব বেছি টানিয়া জুই মতাই টকা পইচা উপাৰ্জন কৰিলোঁ, গ'ল। এই 50ৰ লগত 60, 70, 80 বছৰ পালেগে। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি। বৃদ্ধকাল মানে স্থিৰে খোজকেইটাও চলাব নোৱাৰা হ'ল। আৰে এইটোৱে শৰীৰ, এইটোৱে দেহ, ইমান মেট মৰা এখন ভাৰ লৈ হালা ৰঙে মই দৌৰি ফুৰিছিলোঁ। এটা দৌৰ মাৰি গৰুটো দৌৰ মাৰি যোৱা গৰুটো আমাৰ দৌৰৰ সন্মুখত সাৰিব নোৱাৰিছোঁ। যেনেকুৱা কোবত দৌৰি যোৱা মহটো নহওক, দৌৰটো মাৰি গৈ তাৰ মানে আগুচি অনাৰ শক্তি আছিল। কিন্তু আজি এইটো শৰীৰ তাৰ 10 ভাগৰ 1 ভাগ দৌৰ মাৰি যোৱাৰো শক্তি নাইকিয়া হৈ গ'ল। গতিকে এই যিটো বৃদ্ধকালৰ যিটো বয়স, বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে শকতি। আমি ইমানৰে মানুহ, ইমানেই আমি লঘু। সেইকাৰণে মানৱ পদ্যে আমাৰ সমস্তকে আমি ধৰি ল'ব লাগিব। উত্তম ভকতৰ কথা থাকুক সম্প্ৰতি, সামান্য ভকতৰে শুনা মহামতি। অৰ্থাৎ সামান্য ভকত মানে আমরা হবে, আৰু আমিও সামান্য হোৱা সত্ত্বেও তৰি যোৱাৰ একমাত্ৰ ৰাস্তা হ'ল ভগৱন্তৰ কেৱল ভকতি। কেনে ভগৱন্তৰ ভকতিৰ বাহিৰে সংসাৰ তৰণৰ ৰাস্তা আৰু আছে, ঢেৰ ৰাস্তা আছে। কিন্তু সেই ৰাস্তাবিলাক আৰু ভগৱন্তৰ ভকতিৰ মাৰ্গটোৰ মাজত এটা পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? মৃত্যু তৰি বাৰ জহত উপায়ন, দিঘি নিদোষিত নিৰন্তৰে, দিঘি নিৰহিত জহত মাধৱৰ, গুণ কৰ্ম কীৰ্তন কৰিয়া সুখে তৰে, ৰাম কীৰ্তন কৰিয়া সুখে তৰে। হয়, মহাপুৰুষ মাধৱ গুৰুজনাই ক'লে হয় হয় বাপ সমস্যাসকল, মৃত্যু তৰিবৰ কাৰণে, সংসাৰ তৰিবৰ কাৰণে ৰাস্তা ধেৰ আছে। তপ জপ জাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা দেৱ দেৱী উপাসনা, গোটেইবিলাক ৰাস্তাই ৰাস্তা। কিন্তু
বিঘিনি দূষিত নিৰন্তৰে তপ জপ জাক জগ কালী ভদ্ৰা ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ যিমানবিলাক ৰাস্তা আছে গোটেই ৰাস্তাবোৰ বিঘিনিযুক্ত বিঘিনি দূষিত নিৰন্তৰে কোৱা যদি এই ৰাস্তাবিলাকত গ'লে যদি কাঁইতে ফুটে যদি উজুতি খাই লুটি খাই পৰিয়ে যাওঁ যদি হেৰেপনি মূৰা একেবাৰে গোটেই পথটো আবৃত হৈ মানে জুতুলি কাঁইতে আগুচি আছে সেই ৰাস্তাবোৰ যাওঁ গ'লে তেতিয়াহ'লে যদি বিঘিনিযুক্ত সিমান হয় তে কি কৰিম কেনি যাম বোলে এইফালে আহা বোলে কেনি এই মাধৱৰ ভকতি পন্থলৈ আহা তে কেনেকুৱা মাধৱৰ ভকতি পন্থ বিঘিনি ৰহিত সেইকাৰণে এইফালে আহা বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰিয়া কীৰ্তন কৰাৰ লগে লগে বিঘিনি মুক্ত ভগৱন্তৰ ভকতি পন্থে আমাক কৰাই দিবই নাম নাম জপত প্ৰভু কিন্হু প্ৰসাদ ভগত শিৰোমণি ভয়ে প্ৰহ্লাদ এই বিঘিনি মুক্ত বিঘিনি ৰহিত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ৰাম নাম ঈশ্বৰৰ নাম জপ কৰি কৰিয়ে দৈত্য কুলত জন্ম সত্ত্বেও প্ৰহ্লাদ এই লোকালোকৰ সমস্ত ভকত মণ্ডলীৰ শিৰৰ মুকুট হৈ যাব পাৰিল ভগত শিৰোমণি হৈ গ'ল ভয়ে প্ৰহ্লাদ ৰত্নাকৰ নামৰ এটা দস্যু কেৱল মানুহ মৰাৰ টকা পইচা লুট কৰা বা বস্তু লুট কৰাই তাৰ ধৰ্ম আছিল অংগীৰে স্নাৰে দৰ্শন দিলে এই তই যে ইমান মানুহ মাৰিছ কিমান মাৰিছ কিমান মানুহ মাৰিলি এতিয়ালৈকে বোলে এইফালা এই হাতটাও দেখিছা বোলে দেখিছো এই হাতটোত কিমান শিলগুটি আছে দম খাই আছে হাতটো শিলগুটি বোলে একদম ধুমপতি আছে দেখোন হা এই হাতটাটো যিমান শিলগুটি আছে সিমানটা মানুহ মই এতিয়ালৈকে মাৰিছো এটা মানুহ মাৰে শিলগুটিটা থৈ দিয়ে তাৰ অংক এটা আছে ৰত্নাকৰ লৈছো যিমানটা মানুহ আহিব সিমানটা শিলগুটি নি তোত ভৰাই দিব এনেকে ভৰাই যাৰ হাতটোও শিলগুটি হৈ গ'ল তই ইমান মানুহ মাৰিলি বোলে ইমান মানুহ মাৰিলি তই কেনে মাৰিলি কচোন তোৰ কি অপৰাধ হ'ল মানুহবিলাক এই বোলে মোৰ টকা পইচা মই কেনেকৈ চলো আনি কাপোৰ টকা পইচা মই এইবিলাক লুট কৰি নিওঁ মোৰ পৰিয়াল চলাবৰ কাৰণে তোৰ পৰিয়ালৰ কাৰণে নিয় বোলে তোৰ পৰিয়ালে পাপৰ ভাগ ল'ব নলয় কেলে নল'ব মই কাৰ কাৰণে এইবিলাক পাপ কৰিছোঁ ঘৰৰ পৰিয়ালৰ কাৰণে কৰিছোঁ সেই তই এটা কাম কৰছোঁ সুধিয়াগেচোন যা মই বুজি পালোঁ মোক ঠগিব বিচাৰিছা নাই তাৰমানে তোমালোক পলাবা বাদ দিয়া সেইবোৰ কথা চলাহী কথা কি আনিছা দিয়া নহ'লে এইডাল লাঠি দেখিছাতো নহয় আমি নপলাওঁ তই ঘৰত সুধিয়াকে যা নাই সেইবোৰ কথা মই নেমানো যাম তোমালোক দুইজনকে হাত ভৰি বান্ধি থৈ মই গ'লেহে যাব পাৰিম বোলে তই আমাক বন্দী কৰি থৈ যা অংগী স্নাৰদেৱ বন্দীত্ব স্বীকাৰ কৰিলে ৰত্নাকৰ দৈছো দৈ গৈ ঘৰত পৰিয়ালবৰ্গ মাক দেউতাক পতি পত্নী গোটেইবোৰক সুধিলেগৈ যে মই যে এই গোটেই উপাৰ্জন কৰি আনিছোঁ মানুহ হত্যা কৰি পাপৰ ভাগ ল'বা নে নলোৱা যে মাক দেউতাকে ক'লে বোপাই তই সৰু হৈ আছিলি আমি তোক তুলি ডাঙৰ দীঘল কৰিলোঁ তোক পৰিচৰ্যা কৰিছিলোঁ আমি যে বুঢ়া হ'লোঁ তই আমাক কি কৰি খোৱা সেইটো তোৰ কথা এনেকৈ বুলি তই কৰা পাপৰ ভাগ আমি ল'ব নোৱাৰোঁ পৰিবাৰেও ক'লে তেনেকৈ ল'ৰা ছোৱালীও তেনেকৈ ক'লে কিন্তু অবাক হৈ গ'ল ঘূৰি আহি দৌৰি আহি অংগীৰে স্নাৰদৰ বান্ধ খুলি ভৰি দীঘল দি পৰিল মোক এটা উপায় লাগে এই পাপৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাম তে নাৰদে ক'লে তই এটা কাম কৰ তই ৰাম বোলচোন বহুত সময় মুখখন মেলি যত্ন কৰি থকা আম বুলি কৈ দিয়ে ৰাম বুলি ক ৰাম ক ৰাম নুফুটে আম কৈ থৈ দিয়ে নাৰদে ভাবিলে দাদা এটা কাম কৰা এইটো মুখত ৰাম নুফুটে এইটো মানুহ মাৰি মেলি যে তাৰ মৰ্মে মৰা শব্দ তাৰ প্ৰবাহিত হৈ আছে এই মৰা বুলিবলৈ কোৱা হয় তই মৰা বুলচোন
মৰা কৰি থকাতে ৰামেই হৈ গ'ল। মানে নামৰ কৃপা ইমান। জানতি কবি নাম প্ৰতাপু ভয় শুদ্ধ কৰি ওলতা জাপু। আৰে আপোনাক ভাবা আমি সমস্তজনে জানো, যাৰ নাম আদিকবি বুলি ক'লে বাল্মীকিৰ কথাটো মনলৈ আহে। যিজন বাল্মীকি ইমান প্ৰখ্যাত কবি হ'ল, যাহা ন পহুঁচে ৰবি ওহা পহুঁচ গয়া কবি। অৰ্থাৎ য'ত সূৰ্যৰ পোহৰ যাবগৈ পোৱা নাই, তাত কিন্তু কবিৰ কল্পনা কবি হৈ গ'ল। এই বাল্মীকি তেনেকুৱা হ'ল, ৰাম জন্মই হোৱা নাই। আৰে ৰামৰ জীৱনী লিখিব পৰা, ৰাম চৰিত্ৰ লিখিব পৰা এজন প্ৰখ্যাত কবি বনাই দিলে কোনে? কবি হৈ গ'ল কাৰ কৃপাত? ৰত্নাকৰৰ নিজৰ কৃপাত নেকি? নহয়, নামৰ কৃপাত। ভয়য়ো শুদ্ধ, ইমান শুদ্ধ, ইমান পবিত্ৰ হ'ল। জান আদি কবি নাম প্ৰতাপ ভয়য়ো শুদ্ধ। ৱাহ, ৰাম বুলিতো কোৱা নাছিলে নহয়, মৰাহে কৈ আছিল। মৰা কৰোঁতে ৰামৰ কৃপা হৈ গ'ল। ভয়য়ো শুদ্ধ কৰি ওলতা যা। গতিকে নামৰ মহিমাই ইমান। আপুনি মই সামান্য মানুহ, আমি জানিয়ে লওঁ বা নজানিয়ে লওঁ, ওলোটাই লওঁ বা চিধাই লওঁ। সকল নিগমলতা তাৰয় বিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়া, নৰ মাত্ৰ তহৰে ভৱ কোপ। আপুনি মই শ্ৰদ্ধাই লওঁ বা হেলাই লওঁ, জানিয়ে লওঁ বা নজানিয়ে লওঁ। যেনেকে হলাহলত বিষ, আপুনি আমি নেজানো বিষ বুলি, গিলি দিলো, বিষে আমাক নামাৰিব নেকি? সেই মুহূৰ্ততে মাৰিব। ঠিক তেনেধৰণে নাম আপুনি নামৰ মাহাত্ম্য বুজো বা নুবুজো, নাম তোমাক শ্ৰদ্ধাই লওঁ বা অশ্ৰদ্ধাই লওঁ, নাম যদি কেনেবাকে মনলৈ আহি গ'ল, মুখলৈ আহি গ'ল, নামে কিন্তু এই সামান্য নৰ হোৱা স্বত্তেও কৃপা কৰিবই। অজামিল এনেকুৱা এজন মহাপাপী, আৰে তাৰ নাম কৰি যমৰ দূতকেইটা বিকিটাকিটি ৰূপ দেখি মানে ভয়ত আতুৰ হৈ নাৰায়ণ নিজৰ কনিষ্ঠ 10 নম্বৰ ল'ৰাটোক মাতি দিলে। নাৰায়ণ, মোক ধৰহি, মোক নিব এতিয়া, মোক বান্ধিছে দেখোন ইহঁতি। নাৰায়ণ বুলি মাতি দিলে। বিষ্ণু দূতক যমৰ দূতকেইটাই সুধিছে, হে পাৰিষদগণ, আমিতো এইটো মহাপাপী আছিল, আমিতো অন্যায় কৰি ইয়াক নিবলৈ অহা নাই, তোমালোকে যে আমাক ইমান শাস্তি দিলা, আমিতো কি অন্যায় হ'ল আমাৰ? এইটো মহাপাপী, ই নিজৰ পতি পৰায়ণা পত্নীক বৰ্জন কৰি এগৰাকী বেশ্যাৰ লগত পতিত হ'ল। পিতৃ মাতৃ সেৱা শুশ্ৰূষা বৰ্জন কৰি বেশ্যাৰ লগত মানে জীৱন যাপন কৰিলে। এইটো মহাপাপী, ই চোৰ ডকাইত কৰি এই বেশ্যাৰ মনত তুষ্টিৰ কাৰণে লাগি গ'ল ওৰেটো জীৱন। গতিকে ইয়াক নৰকলৈ নিব লাগিব খাটাং, গতিকে আমি নিবলৈ আহিছো, আমাৰ কি ভুল? বিষ্ণু পাৰিষদে কৈছে, এই দূতহঁত, শুন যমদূত কহো কৰিয়া নিৰ্ণয়। যমদূতহঁত, আমি বিচাৰ কৰি তোক মানে কিয় তহঁতৰ ক'ত ভুল হৈ গ'ল এই কথাটো ক'বলৈ আমি চিন্তা কৰি ক'বলৈ লৈছো। শুন, মন দি শুন। একবাৰ নাম লইলে পাপ হৈ ক্ষয়। যমদূতহঁত শুন, যমদূত কহো কৰিয়া নিৰ্ণয়,
ই যে জানিয়ে লওক বা নাজানিয়ে লওক অজামিলে যে নাৰায়ণ বুলি কৈ দিলে এবাৰতো কমচে কম নাৰায়ণৰ নাম ললে ঈশ্বৰৰ নাম ললে এই কাৰণে 1 বাৰ নাম লইলে পাপ হোৱে ক্ষয় কিমান পাপ ক্ষয় হয় হয়তো তহঁতি ক'ব পাৰ যে ইটো জীৱনৰ সৰহসংখ্যক সময় ই পাপ কৰি কৰিয়ে পাৰ কৰি দিলে ই কিমান পাপ কৰিলে এবাৰহে নাম লৈছে এবাৰ নাৰায়ণ বুলি ক'লতে গোটেই পাপবোৰ শেষ হৈ যাব পাৰে নেকি এই বুলি শংকা নকৰিবি একবাৰ নাম লোৱাৰ লগে লগে কিমান পাপ হজম কৰি দিব পাৰে নামে সংহাৰ কৰি দিব পাৰে তাৰ পিছৰ পদজোকাত কি বুলি ক'লে মন কৰিব লাগে ওলাম যেন বহুকাল ঘূৰ ৰয়াছয় একবাৰ প্ৰদীপ জ্বালিলে নষ্ট হয় যেনিবা বহুত যুগ যুগান্তৰ ধৰি এটা পৰ্বতৰ গুহাত সূৰ্যৰ পোহৰ যাব পৰা নাই যেনিবা বহু যুগৰ পৰা এটা পৰ্বতৰ গুহাত সূৰ্যৰ পোহৰ প্ৰৱেশ হোৱা নাই আন্ধাৰে আন্ধাৰ তেনেকুৱা যুগ যুগান্তৰে অন্ধকাৰে আবৃত হৈ থকা গুহাটোত গৈ অকণমান শিশু এটাই যদি চলাইটো মাৰি মম কাঠিডাল জ্বলাই দিলে তে যুগ যুগান্তৰ পৰা থকা আন্ধাৰে হিৰ দুধত ক'ব নেকি হিৰ পোহৰ আমি ইমান যুগৰ পৰা ইয়াত সোমাই আছো তই আহিলি বুলি আমি যাব নোৱাৰো এই বুলি কোৱাৰ যিদৰে পোহৰৰ সন্মুখত আন্ধাৰৰ শকতি নাই ঠিক তেনেকে যেন বহু কাল ঘূৰ আন্ধাৰ আছয় একবাৰ প্ৰদীপ জানিলে যিদৰে আন্ধাৰ নষ্ট হয় ঠিক তেনেধৰণে সেইমতে একবাৰ নাম লইলে যাৰ অনাদি যুগৰ পাপ হয় সংহাৰ অনাদি যুগৰ পৰা জমা হৈ থকা পাপো আমি আমরা সব সামান্য নৰ হোৱা সত্ত্বেও কিন্তু পাপৰ পৰা অব্যাহতি লাভ কৰাৰ সুবিধা আমাক ৰাজমাৰ্গ কৃপালু গুৰুজন বস্তুৱে মহাপুৰুষৰ আৰ্হিৰে বৈকুণ্ঠৰ শকতিৰে আমাক সমস্তজনতে সমৃদ্ধ কৰি এখন বৈকুণ্ঠত আমাক পালিখদ ৰূপে বিৰাজমান কৰাই দিলে ইয়াতকৈ আৰু ডাঙৰ উপকাৰ কোনো কাৰণত কেতিয়াও আন কোনো ধৰ্মগুৰুৱে কৰাই দিব নোৱাৰে বাপজনা তেৰাই প্ৰশ্নভাগ আগবঢ়াই দি কৃপা কৰিলে আমি তেৰালৈ কৃতজ্ঞতা আৰু সেৱা নিবেদিছোঁ।